অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সাৰ্থৱ জুবিন গাৰ্গ অসুস্থ। নেমকেয়াৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰোৱা হৈছে কণ্ঠশিল্পীগৰাকীক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সাৰ্থৱ জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছে নেমকেয়াৰ হস্পিটেলৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত। বন্ধু বান্ধৱীসকল, যোৱাকালি সন্ধিয়াৰ পৰা প্ৰচণ্ড মূৰৰ বিষ হোৱাৰ বাবে আজি পুৱাই তেওঁক ভৰ্তি কৰোৱা হৈছে কণ্ঠশিল্পীগৰাকীক। বৰ্তমান তেখেতক বহুকেইজন ডক্তৰে চিকিৎসা প্ৰদান কৰি আছে আৰু তেখেতৰ পৰা জানিব পৰা নাই কিহৰ বাবে প্ৰচণ্ড মূৰৰ বিষত ভুগিব লগা হৈছে কণ্ঠশিল্পীগৰাকী। বৰ্তমান তেখেতৰ লগত গৰিমা গাৰ্গ আৰু মেনেজাৰজনক দেখিবলৈ পোৱা গৈছে। তাৰোপৰি তেখেতৰ অনুৰাগীসকলক দেখা পোৱা গৈছে নেমকেয়াৰ হস্পিটেলত। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি আমাৰ সাৰ্থৱ জুবিন গাৰ্গক সোনকালে সুস্থ হ'বৰ বাবে ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰি তেওঁক কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে তেওঁক অনুৰাগীসকলে আশীৰ্বাদ দিব পাৰে। আৰু যদি আপুনি আমাৰ এই চেনেলটোত প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি থ'ব, তেতিয়া আপুনি আমাৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকিব আৰু এনেকুৱাসমূহ ভিডিঅ' আপুনি আগলৈও পাই গৈ থাকিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে এৰিলোঁ।